আজি হাই সেকেন্ডারি ৰিজাল্ট দিলে ফাইনেলৰ আৰু সেই ফাইনেলৰ ৰিজাল্টত আমি তামুলপুৰ জিলাৰ গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিটা শাখাত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে বিজ্ঞান কলা আৰু আমাৰ ভোকেশনেল শাখাত বিজ্ঞান শাখাত আমাৰ 100% ৰিজাল্ট আহিছে 69 কেণ্ডিডেটৰ ভিতৰত 40 ফাৰ্ষ্ট ডিভিজন পাইছে তাৰে 4টা ষ্টাৰ আৰু 29 সেকেন্ড ডিভিজন পাইছে ফলাফল আমাৰ 100% ভোকেশনেল শাখাত আমাৰ 5টা ছাত্ৰ ছাত্ৰী আছিল তাৰে এজন ফাৰ্ষ্ট ডিভিজন আৰু বাকি 4জন সেকেন্ড ডিভিজন তাতো আমি 100% আমাৰ উত্তীৰ্ণ হৈছে আৰু কলা শাখাত আমাৰ 84.5% উত্তীৰ্ণ হৈছে তাৰে 14জন ফাৰ্ষ্ট ডিভিজন পাইছে আমি এই ৰিজাল্টত যথেষ্ট সুখী অনুভৱ কৰিছোঁ যে আমাৰ গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সীমিত সুবিধাৰ মাজেৰে বিজ্ঞান শাখাত বিশেষকৈ আমি ধাৰাবাহিকভাৱে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে লগতে আমাৰ শিক্ষকসকলৰ যিটো মানে চেষ্টা সেই চেষ্টাৰ বলতে আজি আমি ৰিজাল্টটো পাবলৈ আমি সক্ষম হৈছোঁ বিভিন্ন বিষয়ত আমাৰ পদবিলাক খালী হৈ আছে প্ৰায় বিদ্যালয়খনত প্ৰায় 18টা পোষ্ট খালী হৈ আছে কেমিষ্ট্ৰি পোষ্ট খালী বড়ো এমএলও পোষ্ট খালী ডেমনষ্ট্ৰেটৰবিলাক খালী বিআৰআৰ পোষ্ট নাই খালী হৈ আছে তথাপি সেইখিনিৰ মাজতে আমি এই ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট এইটো কৰিব পাই আমি এটাই স্বীকাৰ কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিছিল আৰু শিক্ষয়িত্ৰীসকলেও কষ্ট কৰিছে কলা শাখাটো আপোনালোক আটাই জানে আমাৰ ভেঞ্চাৰ হৈ আছে এতিয়াও 1999 চনতে স্থাপন কৰা হৈছিল কিন্তু ভেঞ্চাৰ হ'লেও আমি প্ৰতি বছৰে আমাৰ এই ৰিজাল্টটো উন্নত হৈ আছে এইবেলিও আমাৰ 14জন প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে সামগ্ৰিকভাৱে বিদ্যালয়ৰ যিটো ৰিজাল্ট সেইটোত আমাৰ বিদ্যালয় পৰিয়াল আমি যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে তামুলপুৰ জিলা যিখন নৱগঠিত জিলা আছিলে সেই জিলাত এইবাৰ আমি শিক্ষা সংসদৰ বিজ্ঞান শাখাত আমি টপাৰ হ'বলৈ সক্ষম হৈছোঁ তো এইটো আমাৰ এই সৰু জিলাখনত আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় ভৱিষ্যতে এই আমাৰ শিক্ষাত বিজ্ঞান শিক্ষাত বিশেষকৈ এটা প্ৰভাৱ পেলাব বিজ্ঞান শিক্ষাৰ প্ৰতি মানুহ আগ্ৰহী হ'ব মই এইটো আশা কৰিব পাৰোঁ আৰু ৰিজাল্টবিলাক যদি চোৱা যায় যে প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট ৰিজাল্টবিলাক সাধাৰণতে অলপ বেয়া হয় আৰু আমাৰ ৰাইজৰ এটা ধাৰণা আছে যে গভৰ্ণমেণ্ট স্কুলবিলাকত মানকে ভালকৈ ক্লাছ নহয় ভালকৈ নপঢ়ায় এনেকুৱা বিভিন্ন ধৰণৰ অপবাদ আমাক দিবলৈ চেষ্টা কৰে কিন্তু তাৰ বিপৰীতে মই ক'ব বিচাৰোঁ যে আচলতে যিসকল ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা বা চৰকাৰী বিদ্যালয়ৰ পৰা ভাল ফলাফল কৰি ওলাই গৈছে তেওঁলোকে আচলতে তেওঁলোক ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আৰু সীমিত সুবিধা আমাৰ প্ৰাইভেটত যিখিনি সুবিধা পায় আমাৰ গভৰ্ণমেণ্ট স্কুলত নাপায় তো সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো ক্ষেত্ৰত মই দি ক'ব পাৰোঁ যে ভৱিষ্যতে তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ জীৱন গঢ়াত সহায় হ'ব আৰু এইটো কথা মই চৰকাৰলৈ আহ্বান জনাম যে যিসকল পদ আমাৰ মানে এতিয়াও খালী হৈ থাকিল আমাৰ 2016ৰ পৰা এতিয়াও পোষ্ট খালী হৈ আছে আজিলৈকে তাত পদ পূৰণ কৰা হোৱা নাই বিজ্ঞান শাখাৰ পদো মানে আমাৰ খালী আছে আমাৰ কাৰ্যালয় সহায়কৰ পোষ্ট খালী আছে গতিকে এইখিনি যাতে আমাক অতি শীঘ্ৰে যদি আমাক পূৰণ কৰি দিয়ে তেতিয়াহ'লে আমাৰ বিদ্যালয়খনে হয়তো আৰু অকণমান আগুৱাই যোৱাত সহায় কৰিব লগতে মই আমাৰ গুৰেশ্বৰবাসী ৰাইজকো এইটোৱেই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰী বিদ্যালয়বিলাকৰ প্ৰতি আপোনালোকৰ এটা আস্থা ৰাখক আমি সদায় ইয়াতে এটা ভাল কৰাৰ কাৰণে চেষ্টা কৰোঁ গতিকে পৰৱৰ্তী পৰ্যায়ত আমি ইয়াতকৈ আৰু ফলাফল উন্নত কৰিবলৈ আমি নিশ্চয় চেষ্টা কৰিম বা চেষ্টাৰ গতি কৰা নাই এইখিনি মই আমাৰ ৰাইজৰ আগতো মই জনালোঁ আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলকো মই ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাৰ মনৰ যিবিলাক আশা তেওঁলোকে পূৰণ কৰিছে আৰু আপোনালোককো মই এই বিদ্যালয়ত আহি আমাৰ খবৰ লোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ